স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে। আজি মই তোমালোকৰ বাবে এখন এডভান্স মেথছৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। পোনপ্ৰথমে কৈ থওঁ মই এডভান্স মেথছ নপঢ়োৱা দুবছৰমান হ'ল, গতিকে প্ৰত্যেকটো বস্তু মোৰ হয়তো মনত নাথাকিবও পাৰে। যিমানখিনি পাৰোঁ দেখাই দিম। 10টা MCQ আহে, সেই 10টা MCQ এবাৰ ছল্ভ কৰি দেখাই দিম। বাকী পেপাৰখন তোমালোকে মেথছ এণ্ড ফিজিক্স আপ এপত গৈ ফ্ৰী মেটেৰিয়েল ছেকশ্যনত গ'লে পেপাৰখন তোমালোকে ধুনীয়াকৈ পাই যাবা আৰু গোটেই পেপাৰখন তাৰ পৰা ছল্ভ কৰিব পাৰিবা। এই পেপাৰখন আছিলে ক'ৰ জানানে? এখন তোমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ হয়, ঠিক আছে। চ' আহচোন ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ কি কৈছে। ইফ এ এণ্ড বি আৰ টু ছেটছ, তেনেহ'লে এন বি মাইনাছ এ আৰু বি ইণ্টাৰছেকশ্যন এ কি হ'ব? এনেকুৱা কুৱেশ্যন কৰিবলৈ বেষ্ট উপায় হ'ল তোমালোকে ভেন ডায়েগ্ৰাম ড্ৰ কৰিবা। চোৱা, এইটো ধৰা এ হ'ল, এইটো ধৰা বি হ'ল। আমাক কি কৈছে? এন বি মাইনাছ এ আৰু যোগ কৰি এন বি ইণ্টাৰছেকশ্যন এ। বি ইণ্টাৰছেকশ্যন এ মানে এইখিনি কমনখিনি, বি মাইনাছ এ মানে বিৰ পৰা এ পাৰ্টটো মাইনাছ কৰি দিয়া, মানে এইখিনি। তো এই দুইখিনি যোগ কৰিলে বিটো পাম, অপশ্যন 4। নেক্সট কুৱেশ্যনটো চাওঁ। এ হ'ল 1 2, বি হ'ল এ বি চি, ঠিক আছে। দেন টোটেল নাম্বাৰ অফ ৰিলেশ্যন ফ্ৰম এ টু বি কিমান হ'ব? এ পৰা বিলৈ টোটেল নাম্বাৰ অফ ৰিলেশ্যন কিমান হ'ব? 2 টু দি পাৱাৰ দুইটাৰ পূৰণফল হয় এক্স ৱাই, তো 2 টু দি পাৱাৰ 2 3 গুণ 6, অপশ্যন 3। নেক্সট √-9 আৰু √-16, এইটো বহুতে ভুল কৰে। এইটো একদম বেছিক বস্তু হয়, এইটো একদম ভুল নকৰিবা। √-9 ইনটু √-16, এইটো সদায় মাইনাছত আহে। √-9 মানে এইটো তোমাৰ 9 আই স্কুৱেৰ, -16 4 আই স্কুৱেৰ হ'ব। তো এইটো কিমান হ'ব? স্কুৱেৰ ৰুট কৰিলে আই স্কুৱেৰৰ পৰা আই থাকিলে, 9ৰ পৰা 3 থাকিলে, এইটো 16 আছিলে, চৰি 16ৰ পৰা 4 থাকিলে, আই স্কুৱেৰৰ পৰা আই, তো 3 × 4 12 আই স্কুৱেৰ মানে -12, অপশ্যন 1। নেক্সট এই বস্তুটো মই পাহৰিছোঁ দেই কি আছিলে, তোমালোকে কৰিবা। নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা। যদি ax² + bx = 0 সমীকৰণটোৰ মূল দুটা পাৰস্পৰিক ৰেচিপ্ৰকেল অফ ইচ আদাৰ, ৰেচিপ্ৰকেল মানে প্ৰতিক্ৰম বা প্ৰতিলোম, পাৰস্পৰিক শব্দটো আজি ফাৰ্ষ্ট শুনিছোঁ। দেন কি হ'ব সুধিছে। এতিয়া চোৱা, মূল দুটা পাৰস্পৰিক হ'লে এটা যদি আলফা হয়, আনটো কি হ'ব? 1/α, দুইটা পূৰণ কৰিলে 1 হয়। আৰু মূল দুটাৰ পূৰণফল কি হয়? c/a নহয় জানো এটা সমীকৰণ, = 1, মানে a = c, অপশ্যন 2টো কাৰেক্ট। নেক্সট কুৱেশ্যনটো চোৱা। এটা মূল 3 - √5 হয়। এনেকুৱা কুৱেশ্যন আহিলে কি কৰিবা চোৱা, ইজি একদম। এটা যদি 3 - √5 হয় মূল, অপৰিমেয় সংখ্যা এনেকুৱা টাইপত থাকে, আনটো ইয়াৰ কনজুগেট লৈ ল'বা। তাৰ মানে ইয়াত 3 - √5 আছে ন, 3 + √5 হৈ গ'ল। এটা আলফা এইটো ধৰা, এটা বিটা এইটো ধৰা। দুটা মূল থাকিলে তোমালোকে জানা ইকুৱেশ্যনটো, x² - α + β x + α × β, সেইটোৱে। তো x² - α + β দুইটা যোগ কৰিলে এইটো আৰু এইটো কাটা যাব, 3 3 6, প্লাছ α × β দুইটা পূৰণ কৰিলে 3 + √5 × 3 - √5, মানে a² 3² - a² - b² a + b × a - b ফৰ্মুলা আছে, 9 - 5 মানে 4 হৈ গ'ল। তো x² - 6x + 4, এইটো অপশ্যন 4। নেক্সট কুৱেশ্যনটো চোৱা। log 5 যদি এইটো হয়, log 25 কিমান হ'ব? ইজি, log 25 ওলাব লাগে ন। log 25 মানে কি হয়? log 5 হোল স্কুৱেৰ, 2টো আগত গুচি আহা, 2 × log 5, তো log 5ৰ যিমান ভেলু আছে তাৰ লগত 2 পূৰণ কৰি দিয়া। 0.69 আছে, মানে অলম'ষ্ট 0.7 ধৰিলোঁ, ইয়াৰ লগত 2 পূৰণ কৰিলে অলম'ষ্ট 1.4 ওলাব লাগে, এইটো অপশ্যন 1টো কাৰেক্ট। নেক্সট এইটো কৰিবা তোমালোকে। নেক্সট কুৱেশ্যনটো, দ্য ভেলু অফ log 1/4 ওপৰত 16 আছে। এইটো আমি কেনেকৈ কৰিম? log 1/4 16, এইটো আমি এনেকৈ কৰিব পাৰোঁ, 1/16 ⁻⁻1, এইটো চোৱা এনেকৈ কৰিব পাৰি। log তলত 1/4 আছে ন, এইটো 1/16 লিখিলে ওপৰত -1 হ'ব, তেতিয়া উল্টাই দিলে 16 হৈ যায় ন। কিয় লিখিছোঁ? কাৰণ 1/8 আছে ন। তো log 1/4, 1/16টো আমি 1/4 হোল স্কুৱেৰ লিখিব পাৰোঁ, আৰু ওপৰত -1 অলৰেডি আছে, এইটো আগত লৈ আহিম, -2 × log 1/4 ওপৰটো 1/4, তো এইটো 1 হৈ যাব, তো এনচাৰ -2 হৈ যাব, ঠিক আছে।
নেক্সট কুৱেশ্যনটো মডুলাছ অফ দিছ কমপ্লেক্স নাম্বাৰ মডুলাছ একেবাৰে ইজি -6 হোল স্কুৱেৰ প্লাছ 8 স্কুৱেৰ এইটো কৰিলে 10 পাবা অপশ্যন 1 কাৰেক্ট তো বাকীকেইটা কুৱেশ্যন তোমালোকে চাই ল'ম মই একবাৰ ওপৰৰ পৰা দেখাই দিছোঁ অপশ্যন কুৱেশ্যন নম্বৰ 2 3 PDF টো চাই ল'বা আগতে PDF টো চোৱা বেছি ইম্পৰ্টেণ্ট হয় 7 8 9 10 11 12 13 14 15 16 17 ঠিক আছে PDF টো তোমালোকে মেথছ এণ্ড ফিজিক্স চাবত যোৱা তাতে ফ্ৰী মেটেৰিয়েলছত যাবা গোটেই PDF টো ডাউনলোড কৰি সবেই একবাৰ কিন্তু সলভ নিশ্চয় কৰিবা বাকি তোমালোকৰ যদি কোনোবাই ক্লাছ 10 ৰ ষ্টুডেণ্ট আছে তোমালোকে হয়তো অলৰেডি জানা তথাপি মই তোমালোকৰ কাৰণে জনাই দিওঁ আমাৰ এপত 5টা সাবজেক্টৰ কাৰণে কোৰ্স এভেইলেবল আছে তোমালোকৰ ফাৰ্স্ট অফ অল মেথছ আৰু সায়েন্স মই তোমালোকক পঢ়াওঁ এই মেথছ আৰু সায়েন্সত কি হয় জানেনে লাইভ ক্লাছ হয় সোমবাৰ মঙ্গলবাৰ মেথছ ৰাতি 8টা বজাত আৰু বুধবাৰ বৃহস্পতিবাৰ সায়েন্সৰ 8টা বজাত আৰু যিখিনি চেপ্টাৰ অলৰেডি 5টামান চেপ্টাৰ হৈ গ'ল বৰ্তমান সময়ত সেই 5টা চেপ্টাৰৰ ৰেকৰ্ডেড ক্লাছ তোমালোকে পাই যাবা যি ক্লাছত পঢ়াওঁ তাৰ নোটছ মই দিওঁ তাৰপিছত ইয়াৰ পৰি তোমালোকক মক টেষ্ট পাতো মক টেষ্ট প্ৰত্যেক চেপ্টাৰৰ MCQ আহে যিহেতু মক টেষ্ট হিচাপে পাতা হয় ইয়াৰ উপৰি তোমালোকক মই হোমৱৰ্ক কৰিব দিওঁ আৰু কপিত পৰীক্ষা বহিত কেনেকৈ লং কুৱেশ্যনবিলাক লিখিব লাগে তাত সবকে চেক কৰি দিওঁ মোৰ পৰা কিয় পঢ়িব লাগে মেথছ মই পঢ়াওঁ মই মেথছত নিজে 100 আউট অফ 100 পাইছিলোঁ মেট্ৰিকত অসমত কোনো হেনেকুৱা টিচাৰ নাই যোনে মেথছত 100 পাই তোমালোকক অনলাইন পঢ়াই আছে সায়েন্সত মই নিজে 99 পাইছিলোঁ মেট্ৰিকত আউট অফ 100 ঠিক আছে কি আছে তোমালোকক স্যাম্পল দেখাই দিছোঁ ক্লাছ PDF এক্সট্ৰা ক্লাছ দিওঁ মাজে মাজে মক টেষ্ট পাতো প্ৰি ৰেকৰ্ডেড ক্লাছ থাকে ঠিক আছে আৰু ইয়াতে লাইভ ক্লাছখিনি এক্সট্ৰাকে শ্ব' কৰি থাকে তাৰপিছত ইংলিছৰ এটা কোৰ্স আছে ইংলিছৰ কোৰ্সটো তোমালোকক আকাশ ছাৰে পঢ়ায় আকাশ ঘোষ আৰু হিও বহুত ব্ৰিলিয়ান্ট ষ্টুডেণ্ট হয় তেওঁ নিজে ইংলিছত 100 আউট অফ 100 পাইছিলে মেট্ৰিকত আৰু তেওঁ তোমালোকক ইংলিছ পঢ়াই আছে অসমত এনেকুৱা কোনো টিচাৰ নাই অনলাইন যোনে ইংলিছত 100 পাই ক্লাছ 10ত ইংলিছ পঢ়াই আছে দিস ইজ দ্য অনলি ওৱান সো আমাৰ চেনেলটো অনলি ৰান বাই দ্য টপাৰ্ছ আৰু আমি নিজে টপাৰ ক্ৰিয়েট কৰিম তো ইংলিছতো তেনেকুৱা সেম সব চেপ্টাৰ পঢ়াই মক টেষ্ট দিয়ে এভৰিথিং তেখেতে দি আছে সোশিয়েল সায়েন্স মই নিজে মেট্ৰিকত 97 আউট অফ 100 পাইছিলোঁ ঠিক আছে আৰু মই তোমালোকৰ কাৰণে লৈ আহিছোঁ হেণ্ড ৰিটেন নোটছ সোশিয়েল সায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ আৰু বহুতে ক'ব অসমীয়া মিডিয়ামৰ কাৰণেহে দিয়ে ইংলিছ মিডিয়ামৰ কাৰণে কিয় নিদিয়ে তো সোশিয়েল সায়েন্সৰ আমাৰ এই নোটছটোত অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণে চেপ্টাৰ ৱাইজ কমপ্লিট নোটছ আছে কমপ্লিট নোটছ মানে কুৱেশ্যন এনসাৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনসাৰ আছে ঠিক আছে এটো জাস্ট 340 এইবিলাক যিবিলাক দাম লিখা আছে সেই দামবিলাক তোমালোকে এটা বছৰৰ কাৰণে দিলেই হ'ল ইংলিছত চোৱা 749 এক বছৰত কোনে তোমালোকক ইংলিছ ইমান কম দামত পঢ়াব বেষ্ট কোৱালিটি দি আছো আটাইতকৈ মিনিমাম প্ৰাইচত ঠিক আছে যেনেকৈ সায়েন্সৰ 1000 এক বছৰ মেথছৰ 1000 এক বছৰ আৰু সোশিয়েল সায়েন্স ইংলিছ মিডিয়াম আছে তাৰপিছত এয়া ইংলিছ মিডিয়ামো আছে চোৱা ধুনীয়াকৈ হাতেৰে লিখা নোটছ ইয়াৰ উপৰি এইখিনি অসমীয়া মিডিয়ামতো আছে ইংলিছ মিডিয়ামতো আছে প্ৰবেবল MCQ আমি 300টামান MCQ দিছোঁ MCQ মানে ওৱান লাইনাৰ যিবিলাক পইণ্ট যিখিনি পইণ্টৰ পৰা মেট্ৰিকত MCQ আহিব পাৰে সেইখিনি তুমি প্ৰেক্টিছ কৰিব পাৰা ঠিক আছে ঠিক তেনেদৰে অসমীয়াৰ কাৰণেও মই নিজে নোটছ আনিছোঁ তোমালোকৰ কাৰণে 90 আউট অফ 100 পাইছিলোঁ অসমীয়াত মই মেট্ৰিকত ঠিক আছে আৰু মই নিজে অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনসাৰ লিখিছোঁ ইয়াৰ উপৰি লং এনসাৰ আছে কুৱেশ্যন বেংকৰ সলিউশন আছে ৰচনা আছে অসমীয়াৰ তাৰপিছত তোমাৰ ব্যাকৰণৰ গোটেইখিনি পাৰ্ট আছে ছন্দৰ পৰা আদি কৰি সমাসৰ পৰা আদি কৰি গোটেইখিনি সলিউশন সব কুৱেশ্যন বেংকৰ এভৰিথিং তুমি 249 দিলে হ'ল গোটেই বছৰটোৰ কাৰণে পাই যাবা এইখিনিও আমাৰ উপলব্ধ আছে এই বস্তুখিনি তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা বা ক'ৰ পৰা পাবা মই জনাই দিওঁ মেথছ এণ্ড ফিজিক্স সাব যোনটো এপ আছে যোনটো চেনেলত তুমি ভিডিঅ'টো চাই আছা সেই নামটো মাৰি দিয়া এপটো ডাউনলোড কৰি লোৱা তাৰপিছত তাতে আহিব এইখিতে ক্লাছ 10 বুলি লিখা থাকে সেই ক্লাছ 10ত যাবা তোমাৰ ৰিকুৱেৰ্ড যোনটো কোৰ্স হয় তুমি পে নাও কৰি বাই কৰি ল'বা কিবা প্ৰবলেম হ'লে মোক কমেন্ট কৰিবা বা মেছেজ কৰিলে হ'ল ঠিক আছে